আচ্ছা আমি বিহুৱতী গাই আমি অনুষ্ঠান সামৰি মাৰিব ওলাইছোঁ এনেকৈ নকয় আমি তেতিয়াৰ পৰা বিহুৱে গাইছোঁ এনেকৈ অভদ্ৰামি নকৰে মাইকত আমি কমিটিক অনুৰোধ জনাইছোঁ এনেকৈ নকয় কাইণ্ডলি এনেকৈ নাপায় ক'বলৈ ঠিক আছে মই যিখিনি নহয় আপুনি এনেকৈ মাইকত ক'ব নাপায় দেই ডাঙৰীয়া প্লিজ নাপায় এনেকৈ ক'ব নাপায় আপুনি কিয় এনেকৈ কৰিছে মাইকত কোনেও এনেকৈ ক'ব নাপায় আমি তেতিয়াৰ পৰা বিহুৱে গাই আছোঁ আপোনালোকে কিয় এনেকৈ কথা কৈছে আমাৰ ৰাইজে ইমান ধুনীয়াকৈ মৰম কৰিছে হয়নে নহয় কওকচোন আপোনালোকে ইমান মৰমকৈ শুনি আছে এনেকৈ দুটা তিনিটাকৈ নাপায় এনেকৈ দেখিছে এইবোৰ দেখিছে কি অৱস্থাত আছে আপুনি চি লাজৰ কথা ধেৎ একদম লাজৰ কথা আচলতে দাদা হ'ব দাদা একো নাই ইমান ধুনীয়াকৈ অনুষ্ঠানখন আজি খুব ধুনীয়া দিন এটা আপোনালোকে এনেকৈ বেয়া নকৰিব চবেই মোক কৈছে এতিয়া অথনি মিছ কমিউনিকেশ্যন বুলি কথা এষাৰ আছে মাইকত মানে বেলেগে কৈ আছে আপোনাক মই পুৰা মত বুলি ক'বলৈ যোৱাই নাই মই কৈছোঁ এনেকৈ কথা নাপাতে যে আৰ্টিষ্টক এনেই কি কৈছে আপোনাৰ মোৰ কোনো একো নাই মই আপোনাক চিনি নাপাওঁ বেয়া কেনেকৈ পাম আপুনি অকণমান কেনেকৈ আপুনি একদম আপুনি একদম ভুল মই জীৱনত আজিকালি মই বহুত কিছু মই 35 বছৰ মই নিজেও জানো আপুনি যিটো মই কি কৈছোঁ যে আপুনি মোক আপোনালোকে চাওক আপোনালোকে দৰ্শকৰ কাৰণে আপোনালোক ওপৰত থাকে হয় নে নহয় আপুনি মোক যিটো ব্যৱহাৰ কৰিছে আপোনাক মই একদম আপোনাক মই একো হেৰি কৰা নাই আপুনি নিজে বেছিকৈ আপুনি ভাবি লৈছে আপোনাক মানুহে পাৰ্চনেলি এটেক কৰা মোৰ দুখ লাগিছে এইখিনিতে কোনো শিল্পী আজিকালি মোক এনেকুৱা কৰিছে মই ৰাজ্যকো মই অনুৰোধ কৰিছোঁ এইবাৰ পৰা মই আপোনাৰ কথাটো মোক কোৱাৰ কাৰণে মই বিজয় এসকে মানে এক জুম করো লাগে তালুক তালুক জুম করো তেখেতে পাঞ্জাবী চাৰ্ট আৰু ধুতি পৰিহিত বেকেৰে তেখেতে মঞ্চলৈ উঠিছিলে আৰু উঠি কৈছে মোক কেনেকুৱা লাগিছে দৰাজাৰ সাজত আহিছোঁ আপোনালোকে উঠি মোক এটা অভিবাদন দিয়ক এতিয়া ৰাইজে অভিবাদন দিলে তাৰপিছত তেখেতে এটি গীত পৰিৱেশন কৰিলে গীতটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটো
তেখেতে প্ৰথম ফাঁকি গালে, দ্বিতীয় ফাঁকিটো ৰাইজক গাব দিলে। সেইখিনিও আমি মানে বেলেগ কথা বুলি ভবা নাছিলোঁ, মানে আজিকালি হয়তো শিল্পী নিয়ম এনেকুৱা হ'ব পাৰে। গালে 2 নম্বৰতে তেখেতে পুনৰ উঠি মোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে? মই কিন্তু ইলেক্ট্ৰিক পোচ আৰু বাঁহৰ গছত বগোৱা শিল্পী নহয় দেই, এনেকৈ ক'লে। তাৰপিছত ক'লে যে মই আপোনালোকৰ ওচৰলৈ নামি যাম, আপোনালোকে মোক অভিবাদন জনাব। গান গোৱাই নাই তেতিয়া। নামি গৈ তেখেতে এখন চকীত উঠি ক'লে যে আপোনালোকে খাৰা হওক, খাৰা হৈ মোক অভিবাদন দিয়ক, আৰু এইবিলাক কথা এই আপোনালোকৰ ছবিবোৰ মিডিয়াত প্ৰচাৰ হ'ব। ৰাইজক তেনেকৈ ক'লে। কৈ কিনেই তেখেত মঞ্চলৈ উঠিল আৰু গীত পৰিৱেশন। তেতিয়া কিন্তু দুটামান গীত, ধুনীয়া গীত তেখেতে পৰিৱেশন কৰিছিল। তেতিয়া ৰাইজে নাচিছিলোঁ আৰু প্ৰশংসা কৰিছিলোঁ। 3টা গীতৰ পিছত তেখেত মঞ্চৰ পৰা নামি গৈ এই জ্যোতিস্মিতা বাইদেউগৰাকীক মঞ্চত উঠাই দিলে। মঞ্চত উঠাই দি তেখেতে তলত নামি আহি পেলাই তেখেতৰ ড্ৰেছ সলালে বোধহয়, সলাই মঞ্চত উঠিলে। বাইদেউ গীত গাই আছে, তাৰপিছত তেখেতে আকৌ এটি গীত গালে। গীত গোৱাৰ সময়ত আমাৰ দৰ্শকৰ ফালৰ পৰা এটি গীতৰ অনুৰোধ আহিল যে শদিয়া ধুবুৰী নে এনেকুৱা ধৰণৰ কিবা এটা গীত আছিল, দিহিং দিচাং নে এনেকুৱা কিবা, যে এই গীতটি আপুনি গাওক। তেতিয়া তেখেতে কথাটো গুৰুত্ব নিদিলে। তাৰপিছতে আমাৰ বন্ধু এজনে মঞ্চত গৈ তেখেতৰ কাণৰ কাষত ক'লে, কোৱাৰ পিছত বন্ধুজনক বেয়া ব্যৱহাৰ কৰি মঞ্চৰ পৰা আঁতৰাই দিলে। মই কাষতে আছিলোঁ, মই কিন্তু তেখেতক একো নক'লোঁ। তাৰপিছতে তেখেতে গীত জুৰিলে। গীত গাই শেষ কৰাৰ পিছতে মই তলৰ পৰা ক'লোঁ যে আপুনি কেইটামান ভাল গীত গাওক, ৰাইজে নাচিব। এইখিনি কথা কোৱাৰ লগে লগে তেখেতে মঞ্চৰ পৰা কৈ দিলে যে এইবিলাক মদাহীয়ে কথা কৈ আছে, ৰাইজ আপোনালোকে বিশ্বাস নকৰিব, গতিকে মই বেলেগ গীত গাম, এইবিলাকৰ কথাত ভক্ষেপ নকৰিব, এইবিলাক গেলা মদাহী, এনেকুৱা ধৰণৰ তেখেতে মঞ্চৰ পৰাই কৈ দিলে। তেতিয়া মই কৈছিলোঁ যে আপোনাক মই কি অভদ্ৰামী কৰিলোঁ, আপুনি যে মোক এনেকুৱাকৈ ক'লে, আপুনি ইয়াৰ জবাবটো দিয়ক। এইখিনি কথা বেলেগ একো নাই, ইয়াত বাহিৰে আৰু এটা বেলেগটো শব্দও নাই। তাৰপিছত তেওঁ ক'লে যে ঠিক আছে, মই 2 মিনিট গীত গাই মই ইয়াৰ পৰা বিদায় দিম। তাৰ তলত ৰাইজে কিন্তু হাল্লা কৰি আছে মোক তেনেকৈ কোৱাৰ কাৰণে। তাৰপিছত তেওঁ গীত গালে। গীত গাই উঠি তেওঁ আগতে গোৱা গীত গাই আকৌ তেওঁ নামি আহি তেওঁ ঘৰলৈ গুচি গ'ল। তাৰপিছত মোৰ মনটো বেয়া লাগি মই মঞ্চৰ সন্মুখত বহি আছোঁ। 15 মিনিটমান পিছত তেওঁ আকৌ আহিলে। আহি পেলাই মোক মানে ক্ষমা খুজিলে যে মোৰ ভুল হৈছে, আপুনি বুলি মই ভবা নাছিলোঁ, তাৰ বাবে চৰি, আপোনাক মই সভাপতি বুলি জনা নাছিলোঁ, কোনোবা বেলেগ বুলি ভাবিছিলোঁ, তাৰ কাৰণে মই আপুনি ক্ষমা কৰি দিয়ক, আপুনি এবাৰ উঠক। আৰু তেতিয়া বহুত আমাৰ ৰাইজ থাকিল উপস্থিত, সকলো কালে দুয়োটাই গলাগলি কৰক আৰু এইবিলাক বেছিকৈ আনিব নালাগে। তেখেতে মোৰ গলত ধৰি ক্ষমা খুজিলে। ক্ষমা খোজাৰ পিছত মই তেখেতক ক'লোঁ, ঠিক আছে, আপোনাৰ উজ্জ্বল ভৱিষ্যত পুনৰ মই কামনা কৰিছোঁ। এইখিনি কৈ তেখেতক মই বিদায় দিছিলোঁ। এইখিনি হ'ল কথা। গতিকে আমি বিচাৰিছোঁ কি, গোটেইখিনি ঘটনা সম্পূৰ্ণ ভিডিঅ'টো যদি প্ৰকাশ কৰিলে তেতিয়াহ'লে ৰাইজে বুজি পালেহেঁতেন। কিন্তু আমাৰ হাতত ভিডিঅ' নাই, তেখেতে ক'ৰ পৰা কেনেকৈ ভিডিঅ' কালেক্ট কৰি দিছে, গতিকে সেইখিনি ভিডিঅ' তেখেতৰ তাত থাকিব চাগে, সেইখিনিও যদি পাৰে প্ৰচাৰ কৰি। এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে এইখিনি কথা মিডিয়াত মোৰ হৈ বা আমাৰ অনুষ্ঠানটোৰ হৈ প্ৰচাৰ কৰিব বুলি আশা ৰাখিছোঁ। এনেকুৱা কি হ'ল আপোনালোকে মানে কি ভাবে যে এনেকুৱা কি কাৰণে হ'ব পাৰে, কিবা উদ্দেশ্যপ্ৰণোদিতভাৱে কৰিছে নেকি? মই উদ্দেশ্যপ্ৰণোদিত বুলি মই ধৰিব নোৱাৰিলোঁ। আৰু পাছত এটা ভাবিছোঁ, তেখেতৰ যিবিলাক আচৰণ প্ৰথমৰ পৰাই ৰাইজক উঠা বহা কৰিব দিয়া, অভিবাদন জনাব দিয়া, তেখেতে পোনপ্ৰথমে ৰাইজৰ এটা অভিবাদন গ্ৰহণ কৰি ৰাইজৰ এটা মানে জনপ্ৰিয়তা এটা ল'ব বিচাৰিছিল নেকি, ঠিক তেনেকুৱা ধৰণৰে মোৰ ভাৱ হয়। আৰু বাতৰিটো ঠিক তেনেকুৱা ধৰণে প্ৰকাশ কৰিছে বুলি মোৰ অনুমান হয়।